Go. Hurry up, Appu ni apa ko? Ako gurai to ko. Sok gurai to ko Appu ngako. Gloria. জিলা ভিত্তিক খেলুৱৈ বাছনি অনুষ্ঠানত আজি সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰা মাজুলী জিলা উপ আৰক্ষী বিষয়া শইকীয়া ডাঙৰীয়া, গড়মূৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সিং ডাঙৰীয়া আৰু TMPK AMMK TMMK কেন্দ্ৰীয় জিলা আৰু আঞ্চলিক পৰ্যায়ৰ আমাৰ লিডাৰসকল আৰু ইয়াতে মোৰ সন্মুখত আমি খেলৰ প্ৰতি এটা আকৰ্ষণ কৰে ইহঁতক যাতে ভৱিষ্যতে ভাল খেলুৱৈ কৰিব পাৰোঁ। এটাকে তোমালোকক মই এই সমূহ বক্তব্যত এটা কথাই পৰামৰ্শ দিওঁ, এইটো আমি খেলটো অকল শৰীৰ চৰ্চা বুলিয়েই নহয়, নিজৰ ভৱিষ্যতটোকো ইয়াৰ পৰা গঢ়িব লাগিব। আৰু আজি গোটেই পৃথিৱীখনে এটা কথা দেখা গৈছে, খেলটোক এটা প্ৰফেশ্যন হিচাপে ল'ব পৰা যায়। আজি হিমা দাসৰ কথাকে কওঁ, লাভলীনা গগৈ বা ইফালে মেৰী কম, তেওঁলোকতো এতিয়া কি হ'ল পৃথিৱীৰ এটা নাম থকা কি জাকত জিলিকা একোজন ব্যক্তিৰ অধিকাৰী হৈ গৈছে। এনেকৈ তোমালোক সকলোৱে যাতে সেইটো কাম কৰিবা আৰু ভালকৈ মন পুতি কাম কৰিবা। ইয়াৰ পাছত যিসকল চিলেক্ট হ'ব চেণ্ট্ৰেলি তোমালোক গোগামুখত জইন কৰিবগৈ লাগিব আৰু গোগামুখতো ভাল ফল দেখুৱাব বুলি আশা কৰি মোৰ এই সমূহ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ। ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছেহি গড়মূৰ আৰক্ষী থানা সদৰ থানাৰ আমাৰ আৰক্ষী বিষয়া পৰমিত সিং ছাৰ, তেখেতকো আমি চিনাকি সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আমাৰ অতিথি তেখেতক এখনি মিচিং এৰকগেৰে আদৰণি জনাবলৈ মই অনুৰোধ কৰিছোঁ। মিচিং এৰকগেৰে আদৰণি জনাব বিচাৰিছোঁ, তেখেতকো অলপমান থিয় হৈ দিবৰ কাৰণে মই অনুৰোধ কৰিম। জিলাৰ TMPK MMPK সংগঠনৰ কৰ্মকৰ্তাসকল আৰু আজি অনুষ্ঠানৰ উক্তাসকল উপস্থিত আমাৰ মাজুলী আৰক্ষীৰ আমাৰ DSP ইণ্টেলিজেন্স ছাৰ, মঞ্চত উপস্থিত আৰু অন্যান্য সদস্যসকল, উপস্থিত খেলুৱৈসকল, প্ৰথমতে মই উদ্যোক্তাসকলক ধন্যবাদ দিছোঁ ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ কাৰণে। খেলখন আমি দেখিছোঁ কালিৰ পৰা আয়োজন হৈ আছে, কিন্তু আমি গভৰ্ণৰ ডিউটিত বিশেষভাৱে নিয়োজিত থকাৰ কাৰণে সময় দিব পৰা নাছিলোঁ। আজি নিমন্ত্ৰণ কৰাৰ কাৰণে ভাল লাগিছে। উপৰোক্ত বক্তাসকলে অলৰেডি সকলোখিনি কথা আপোনাক কৈছেই। আমাৰ শৰীৰ চৰ্চা খেল আমাক লাগিব আৰু খেলুৱৈসকলকো মই কৈছোঁ তোমালোকে খেলি যোৱা, খেলতো কেৰিয়াৰ আছে, লগতে পঢ়া শুনাটো সমানে কৰি যাবা। দুয়োটাই বহুত প্ৰয়োজনীয়, এটাৰ অবিহনে এটা থাকি যায়, কিন্তু তোমালোকে খেলৰ লগতে পঢ়া শুনাটো সমানে কৰি যাবা। খেলত বহুতখিনি কেৰিয়াৰ আছে, অসমতো তেনেকুৱা খেলুৱৈ বহুতখিনি উদাহৰণ আছে, বহুতে অলিম্পিকত খেলি গৈছে। আগৰ আমাৰ বক্তাসকলে কৈ গৈছে তোমালোকে তেনেকুৱা নিজৰ যিটো এইম ৰাখিছা যে মই খেলুৱৈ হৈ ভাল খেলুৱৈ হৈ অসমৰ হৈ মই ৰিপ্ৰেজেণ্ট কৰিম, এতিয়াৰ পৰা সেইটো উদ্দেশ্য ৰাখি ভালদৰে খেলি যোৱা, লগতে পঢ়া শুনাটো ৰাখিবা। আৰু যেনেকৈ আমাৰ উপৰোক্ত বক্তাই কৈছে যিকোনো বেয়া বস্তু, মাদক দ্ৰব্য বা নিচাজাতীয় ড্ৰাগছ জাতীয় বস্তুলৈ যাতে তোমালোকে আঁতৰি থাকা, এইটোৰ প্ৰতি তোমালোকে নিজৰ এটা হেৰি ৰাখিবা, এইম ৰাখিবা যাতে আমি এইটো বস্তুলৈ নাযাওঁ। আৰু তেনেকুৱা যদি কিবা তোমালোকে গম পোৱা আমাৰ প্ৰশাসনক জনাবা বুলি মই আশা ৰাখিলোঁ। বিশেষ আৰু নাই, অলৰেডি আমাৰ বক্তাসকলে কৈ গৈছে
তোমালোকৰ ভৱিষ্যত উজ্জ্বল কামনা কৰি